নমস্কাৰ সকলোকে আপোনালোক সকলোকে মই ইউটিউব চেনেলটোলৈ মোৰ স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকক আজি এটা নতুন ৰেচিপি দেখাম। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এয়া ভাতকেৰেলা, আলু, পটল আৰু জিকাৰে এটা মই ৰেচিপি বনাইছোঁ। আপোনালোকেও বনাই খাই চাব। সেইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত মই কেৰাহী এটা পাতি দি তাত মই অকণমান তেল দি তাত কেইটামান মই সৰিয়হ দিছোঁ, বগা সৰিয়হ যে থাকে সেই দিছোঁ। তাৰ ওপৰত মই অকণমানি পিঁয়াজ দিছোঁ। দি এইখিনি মই প্ৰথমে ভাজি ল'ম, ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত মই আন এটা কেৰাহীত আলু এনেকৈ ভাজি ল'ম। আৰু মোৰ চেনেলটো খুলিবলৈ বেছি দিন হোৱা নাই, গতিকে আপোনালোকে মৰম কৰিলে মই আগুৱাই যাব পাৰিম। গতিকে সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া মই আপোনালোক নতুন নতুন ৰেচিপি দিবলৈ চেষ্টা কৰি যাম। জাষ্ট মই ষ্টাৰ্টিং কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় মই এনেকৈ ৰেচিপি দি যাম। আৰু মই আলুখিনি কিছু ভাজা যোৱাত মই ভাতকেৰেলাখিনি দি দিছোঁ আপোনালোকক দেখুওৱাৰ ধৰণে। এনেকৈ অকণমানকৈ প্ৰথমে এইখিনি ভাজি ল'ব। আৰু এইখিনি কিছু সময় ভাজি ল'ম, ভাতকেৰেলা আৰু আলুখিনি কিছু সময় মই ভাজি ল'ম। আৰু এইখিনি আপোনালোকে গোল গোলকৈ কাটি ল'ব। আৰু ইয়াৰ পিছত মই কাটি থোৱা গোল গোলকৈ পটলখিনি দি দিছোঁ। ইয়াৰ ওপৰত মই পটল কেইপিচ দি দিম। দি কিনে মই সেইখিনিৰ লগত আকৌ অকণমান ভাজি ল'ম। ইয়াত মই কোনো ধৰণৰ হালধি আৰু নিমখ ইউজ কৰা নাই বৰ্তমান। কেনেকৈ বনাই আছোঁ আপোনালোকে চাই যাওক। আৰু এতিয়া মই ইয়াৰ ওপৰত জিকাখিনি দি দিম। আৰু জিকাখিনিও মই একেধৰণেই কাটি লৈছোঁ গোল গোলকৈ। আৰু এনেকৈ কাটি মই জিকাখিনিৰ লগতো ভাজি ল'ম। মানে জিকাখিনি অকণমান পিছত দিছোঁ, কাৰণ কিয় জিকাটো পটককৈ গলি যায়তো, সিজি যায়। গতিকে এইখিনি মই পিছত দিছোঁ। দি কিনে এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া কিছু ভাজা যোৱাত মই এইখিনি এটা মই পাত্ৰত ৰাখি দিম। এনেকৈ মই এটা পাত্ৰত কেৰাহীৰ পৰা ইয়াত ৰাখি দিম। তাৰপিছত মই ইয়াত পিঁয়াজ আৰু বেহাৰ এনেকৈ যে মই দি থৈ দিছিলোঁ সেইখিনি ইয়াত দি দিম। দি মই অকণমান ঢাকনি লগাই থৈ দিম ইয়াত। আৰু ইয়াত ঢাকনি লগোৱাৰ পিছত মই অকণমান সিদ্ধ হ'ব দিম। আৰু সিদ্ধ হোৱাৰ পিছত ইয়াত মই আকৌ পানী দি দিম, যাতে আলুখিনি আৰু এইখিনি ভালদৰে সিজি যায় আৰু মছলাখিনিৰ লগত মিক্স হৈ যায়। তেনেকৈ মই আৰু অকণমান ভাজি ল'ম। এয়া মোৰ হৈ গ'ল, ৰেচিপিটো প্ৰায় হৈয়ে গ'ল। আপোনালোকে এইখিনি ধুনীয়াকৈ ৰাখি ভাতৰ লগত খাব। আৰু খাই চাই কমেণ্ট কৰিব কেনে লাগে। কিন্তু খাবলৈ খুবেই সোৱাদ হয়, খুবেই ধুনীয়া হয়। আৰু মোৰ ভিডিঅ'টো চোৱা সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।